চাহ বাগিচাৰ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও আদিবাসী ছাত্ৰ সন্থাৰ আছাৰ ডিব্ৰুগড় জিলা সমিতিয়ে চাহ জনগোষ্ঠীৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চাহ বাগিচাৰ চাহ ম্যাদী ভূমিত বসবাস কৰা চাহ ম্যাদী শ্ৰেণীটো বাতিল কৰি ভূমি আদিবাসীসকলক দিয়াৰ ব্যৱস্থা কৰা মিছন বসুন্ধৰা ৩ৰ অধীনত আদিবাসীসকলৰ দখলত থকা চৰকাৰী ভূমিৰ পৰিচয় অনুসৰি ৮ বিঘা ভূমি দিয়াৰ ব্যৱস্থা কৰা চাহ বাগিচাৰ শ্ৰমিক আৱাসগৃহৰ লগত লাগি থকা কিচেন গাৰ্ডেনসমূহক মিছন বসুন্ধৰা ৩ৰ অধীনত পট্টা দিয়াৰ ব্যৱস্থা কৰা মিছন বসুন্ধৰা ২য়ত বিনা কাৰণত ৰিজেক্ট হোৱা আদিবাসীসকলৰ আবেদন পুনৰ নিৰীক্ষণ কৰি স্থায়ী ভূমি পট্টা ব্যৱস্থা কৰা আদি দাবীসমূহ উত্থাপন কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত আছাৰ জিলা সভাপতি নৃপেন মুণ্ডা সভাপতি সম্পাদক পল্লৱ পাহাৰীৰ নেতৃত্বত ২ শতাধিক চাহ শ্ৰমিকে অংশগ্ৰহণ কৰে। ইতিমধ্যে আপোনালোকক আমি জনাব বিচাৰোঁ যে অসম চৰকাৰৰ যি বসুন্ধৰা আঁচনি আহিছিল সেই আঁচনিৰ পৰিপ্ৰেক্ষিতত আমি যিটো ফাইনেলাইজেশ্যন যিটো পালোঁ লিষ্ট সেই সম্পৰ্কে আমি যদি চাবলৈ যাওঁ তেনে আমাৰ আদিবাসী লোকসকলৰ প্ৰায় সংখ্যক মাটিৰ যিখিনি তেওঁলোকে দিবলগীয়া আছিল ৮ বিঘা পৰ্যন্ত তেওঁলোকে দিয়াৰ কথা কৈছিল। তাৰ ভিতৰত আমি এপ্লাই ক্ৰমে আমি মাত্ৰ 2 কঠা বা 3 কঠা পৰ্যন্তহে পাইছোঁ। তো সেই ভিত্তিত এক পৰ্যায়ক্ৰমে ভাল আৰু সুচিন্তা কৰি তেওঁলোকে যাতে এটা ভাল আপোনাৰ মীমাংসা আনিব লাগে তাৰ বাবে আমি দাবী জনাব বিচাৰিছোঁ। লগতে বৰ্তমান আহিবলগীয়া আগন্তুক যি বসুন্ধৰা 3 তাত আমাৰ চাহ ম্যাদীৰ থকা বা চাহ ম্যাদীৰ দাঁতিকাষৰীয়া অঞ্চলত যিখিনি আমাৰ আদিবাসী লোকসকল বাস কৰি আছে সেই মানুহখিনিক পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু তেনে ক্ষেত্ৰত চৰকাৰে এটা বস্তু পোনপ্ৰথমে কৰিব লাগে যে যি চাহ ম্যাদীকৰণ আছে তাৰ যিমানখিনি সীমা আছে সেই সীমাৰ যি অতিৰিক্ত যিখিনি সীমা থাকি গৈছে সেই সীমাখিনি যাতে তেওঁলোকে চাহ ম্যাদী কৰ্তন কৰি মানুহক চিলিং আইনত নিব লাগে যাতে মানুহে সেইখিনি নিজে ভূমিখিনি তেওঁলোকৰ পট্টা পাবলৈ সক্ষম হয়। আৰু উপৰোক্ত এই বিষয় বস্তুখিনিৰ লগত আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু লগতে আমি DC ছাৰকো আৰু DC ছাৰৰ জৰিয়তে আমি অসম চৰকাৰক পুনৰবাৰ অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই সমস্যাখিনি অতি শীঘ্ৰে আমাৰ সমাধান কৰে। অসমাদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।